ব্ৰহ্মপুত্ৰৰ লগত ফাৰ্ষ্ট টাইম আমাৰ গোৱালপাৰাত ইমান ধুনীয়া এখন ৰিজৰ্ট। $6,000 ভিতৰত মানে ক'ব গ'লে বহুত লাক্সাৰী এটা প্ৰিমিয়াম ৰুম পাই যাব। ফাৰ্ষ্ট টাইম আমাৰ অপেন হৈছে আৰু এয়া আমাৰ অপেনিং কৰিবলৈ আহিব আমাৰ জুবিন দা, নহয় জানো? 15 তাৰিখ আহি আছে জুবিন দা, আৰু আপোনালোকে এইটো মাত্ৰ 6,000 ৰুপিজতে পাব। এয়া হৈছে ডিলাক্স, লগতে লাগি আছে এইটো প্ৰিমিয়াম। এইটোৰ প্ৰাইচ হ'ব আপোনালোকৰ 5,000। আপোনালোকে চাব পাৰে খুব ধুনীয়া, যিহেতু গোৱালপাৰাত ফাৰ্ষ্ট টাইম, আজিলৈকে গোৱালপাৰাত এনেকুৱা এখন ৰিজৰ্ট হোৱা নাই। এইটো হ'ল আমাৰ ডিলাক্স ৰুম। ইয়াত আপোনাৰ ইয়াত টিভি থাকিব, আচ্ছা, বেড, সোফা, আপোনাৰ মিনি ডাইনিং থাকিব। এইটো হ'ল বাথৰুম, সকলো ফেচিলিটি আছে ইয়াত, মানে লাইফ 5 ষ্টাৰ। আচ্ছা, এয়া আপোনালোকে ডিলাক্স ৰুমৰ লগতে আপোনালোকে এয়া চাব পাৰে, দাদাই দেখুৱাই দিলে। এয়া বেলকনি, আৰু ইয়াৰ পৰা আপোনালোকে ব্ৰহ্মপুত্ৰৰ গোটেই ভিউটো পাব। খুব এটা ধুনীয়া ভিউ। এতিয়া ৰাতি হৈছে বাৰু, মই ভালকৈ দেখুৱাব পৰা নাই। তাৰ পৰা মই ওপৰলৈকে উঠি আহিলোঁ, আৰু এতিয়া আমি ক'ব পাৰিম যে গোৱালপাৰাত এটা নেক্সট লেভেলৰ ৰিজৰ্ট আমি পাই গ'লোঁ। তো আমি বহুতেই হেপী, কাৰণ নেক্সট লেভেললৈকে আমি আগবাঢ়িছোঁ। কাৰণ গোৱালপাৰাত খুব ধুনীয়া এখন ৰিজৰ্ট, আপোনালোকে ইয়াৰে ইণ্টেৰিয়ৰ চাব পাৰে। আৰু ইয়াত আপোনালোকে যোনটো ফেচিলিটি পাব, বহুত হাই লেভেলৰ ফেচিলিটি। কাৰণ ইয়াত আপোনালোকৰ চেফ আছে, আৰু প্ৰত্যেকটো চেফ বেলেগ বেলেগ, যেনেকৈ চাইনিজ ডিছ পাব, লগতে আপোনালোকে চাউথৰ কিছুমান ডিছ পাব, আৰু বিভিন্ন ধৰণৰ। আৰু ইয়াত আপোনালোকে চাব পাৰে, ইয়াত মানে ভিতৰ ইমান ধুনীয়া, এই বুকছবিলাক থৈ দিছে, মানে এটা বেলেগ লেভেললৈকে বনাইছে। তো আমি আহি খুবেই হেপী, আৰু লগতে মই আপোনালোকক বাকীখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব পাৰে, ইমাজিন কৰক যে ৰিজৰ্টখনত আপোনালোকৰ আহি কেনেকুৱা এটা ফিল হ'ব ইয়াত আহি, যদি আপোনালোকে লগতে ব্ৰহ্মপুত্ৰৰ পাৰ, মানে ব্ৰহ্মপুত্ৰৰ পাৰতে এইখন ৰিজৰ্ট, আৰু ইয়াৰ পৰা আপোনালোকে যদি ব্ৰহ্মপুত্ৰৰ ভিউটো ল'ব বিচাৰে, আপোনালোকে ভিউটো পাব। এটা ডাঙৰ কথা, আপোনালোকে নেচাৰটোক ফিল কৰিব পাৰিব। ইয়াত আহিলে আপোনালোকে যোনটো মানে নেচাৰ, সেই নেচাৰটো আপোনালোকে ফিল কৰিব পাৰিব। এতিয়া আমি আপোনালোকক ৰুমখিনি দেখুৱালোঁ, আৰু লগতে আপোনালোকে চাব পাৰে ইয়াৰে যোনটো পৰিৱেশ, মোৰ বেক চাইডত আপোনালোকে চাব পাৰে, এয়া ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীৰ লগত যেতিয়া আপোনালোকে আহিব, ৰিজৰ্টখনত বহিব, ফেমিলি লৈ আহিব, বা নট ইভেন আমাৰ গোৱালপাৰাৰ কাৰণেতো ৰিজৰ্টখন অকল গোৱালপাৰাৰ কাৰণে নহয়, আহি ভাল লাগিব। কাৰণ ইয়াতে চব প্ৰিমিয়াম কোৱালিটিত মানে এওঁলোকে ৰুম দিব 6,000ত, 5,000ত। আৰু লগতে আপোনালোকে চাব পাৰে এয়া, চ' আপোনালোকে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু তাত আছে অ'পেন ষ্টেজ, কিবা প্ৰগ্ৰাম চগ্ৰাম হ'লে, বিয়া হ'লে তাত আপোনালোকে মানে কৰিব পাৰে। আৰু লগতে তাত ৰিচিপশ্যন, আৰু এই জেগাটো যে দেখিছে, এয়া হৈছে আপোনাৰ ষ্টেজ, আৰু সেইখিনি আপোনাৰ তাত বেলকনি। আৰু এইফালে আপোনালোকে এয়া চাব পাৰে, ইয়াৰ ৰুম চুমবিলাক ইয়াতে আছে, গোটেইখিনি ইয়াত আছে। আৰু লগতে মই আগবাঢ়ি গৈছোঁ, আৰু আপোনালোকক বাকীখিনি দেখুৱাবলৈ মই বিচাৰিছোঁ। আপোনালোকে চাই থাকিব, স্কিপ নকৰিব ভিডিঅ'টো। ৱেডিঙৰ কাৰণে এইখিনি জেগাত ৱেডিঙৰ আৰু বা পাৰ্টিৰ কাৰণে এই জেগাখিনি ৰাখিছে। বাকী আগবাঢ়ি গৈছোঁ, ইয়াৰ ৰিচিপশ্যনলৈকে আহিছোঁ। কাম চলি আছে, ইতিমধ্যে কাম শেষ হোৱা নাই, ৰিচিপশ্যন কাউণ্টাৰটো বনাই আছে। চ' আৰু তাৰ পৰা আমি ওলাই আহিছোঁ, য'ত আমাৰ মেইন বেলকনিটো আছে, বেলকনিলৈকে আমি আহিছোঁ। এই আপোনালোকে ভিউটো চাব পাৰে, কিমান ধুনীয়া হয়, মানে ইমান ধুনীয়া এখন ৰিজৰ্ট। আৰু আমাৰ গোৱালপাৰাত মানে এটা নেক্সট লেভেললৈকে তেওঁলোকে ৰিজৰ্টখন বনাইছে। আৰু আটাইতকৈ ডাঙৰ কথা, ইয়াত আপোনালোকে আহিলে মানে কোনোবাই যদি ভাবে যে আমি আহিম, তো তেওঁলোকে মানে ইয়াত কোনো ফি দিব নালাগে, তেওঁলোকে ফ্ৰী অফ কষ্ট আহিব পাৰে। আৰু লগতে আহিলে তেওঁলোকে লগত যদি ভাবে আমি ফুড মানে তাত গ'লে পাম নে নাই, তেওঁলোকে নিশ্চয় লৈ আহিব পাৰে। লগত অকল যোনটো ৱাটাৰটো, মানে পানীটো তেওঁলোকে ফ্ৰী অফ কষ্ট পাব, ইয়াৰ পৰা প্ৰভাইড কৰা হ'ব। কিন্তু লগত তেওঁলোকে ডিচিপ্লিনটো মেইনটেইন কৰিব লাগিব। যেনেকৈ কোনোবাই যদি বিচাৰে যে মই খোৱা লোৱা ইয়াত কৰিম, ত' তেওঁলোকে ইয়াত নিজে লৈ আহিব পাৰে, খাব পাৰে। আৰু ডাষ্টবিন আছে, ডাষ্টবিনত আপোনালোকে পেলালে হ'ল। আৰু মানে যোনবোৰ মানুহ বাহিৰৰ পৰা আহিব, মানে যেনেকৈ আউট অফ আছাম বা অসমৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকে যদি আহে, এইবোৰ ৰুমত তেওঁলোকে থাকিব পাৰে। তাৰ কাৰণে এটা ৰুমৰ এটা ফ্ৰী আছে, সেই ফ্ৰীটো তেওঁলোকে নিশ্চয় দি কিনে ইয়াত ৰুমবিলাক বুক কৰিব পাৰে। যেনেকৈ ওপৰত এটা আছে, তলত এটা আছে, প্ৰত্যেকটো ৰুমৰ বেলেগ বেলেগ ৰেট হয়। চ' আপোনালোকে নিশ্চয় আহি ভাল পাব। যেতিয়া আহিব তেতিয়া অৰিজিনেল ভিউটো পালেহে আপোনালোকে গম পাই যাব। আৰু মই লাহে লাহে আগবাঢ়িছোঁ, য'ত আমাৰ বেলকনি আছে, বেলকনিলৈকে মই আগবাঢ়ি গৈছোঁ। তাত আপোনালোকে চাব পাৰে যে কিমান ধুনীয়া এটা ভিউ হয়। এয়া আপোনালোকৰ মেইন বিল্ডিংটো, আৰু ইয়াৰ পৰা আপোনালোকে এইবিলাকৰ এতিয়ালৈকে কাম হোৱা নাই, কাম চলি আছে। আৰু আপোনালোকে চাব পাৰে তলৰ ভিউটো কিমান ধুনীয়া হয়। এটা নেক্সট লেভেলৰ ৰিজৰ্ট আমাৰ গোৱালপাৰাত ফাৰ্ষ্ট টাইম হৈছে। আৰু 15 তাৰিখে আমাৰ আহিব জুবিন দা, আৰু আপোনালোকে
মানে আহি বেলেগ এটা এক্সাইটমেণ্ট পাব। চ' আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো এইখনে আমাৰ লুইট ভিউ ৰিজৰ্ট গোৱালপাৰাত এটা নেক্সট লেভেললৈকে বনাইছে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আহক, নিশ্চয় আপোনালোকৰ ভাল লাগিব। কিপ ৱাচিং মাই ভিডিঅ'ছ, থেংক ইউ।